আমাৰ চেষ্টা হৈছে যে আমি ৰাইজৰ ওচৰলৈ যাওঁ। ৰাইজৰ মাজত থাকিলেহে কংগ্ৰেছে সঞ্জীৱনী পায়। আৰু সেইকাৰণে কোকৰাঝাৰৰ ভিতৰতো কংগ্ৰেছ দলক সঞ্জীৱনী ল'বলৈ হ'লে ৰাইজৰ মাজত সোমাব লাগিব। আৰু সেই উদ্দেশ্য লৈ আজি আমি মানুহৰ মাজত আহিছোঁ। তেওঁলোকৰ কথা, তেওঁলোকৰ সমস্যা, তেওঁলোকৰ আশা, তেওঁলোকৰ সপোন বুজিবলৈ আৰু যিমান আমি পাৰোঁ তেওঁলোকৰ সপোন বাস্তৱ কৰিবলৈ আমি চেষ্টা কৰিম। বিটিআৰত কেনেকৈ অংশগ্ৰহণ কৰিব নিৰ্বাচন যেহেতু আহি আছে? বিটিআৰ নিৰ্বাচন লৈ আমি যথেষ্ট চিৰিয়াছ। আমি কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ মাজত এটা নতুন উৎসাহ আমি দেখা পাইছোঁ। আমাৰ এতিয়া অলপ কষ্ট কৰিব লাগিব, কষ্ট কৰিব নালাগে আমি নকওঁ, কষ্ট কৰিব লাগিব। সময় অলপ আছে, চব নিৰ্ভৰ কৰে যে কংগ্ৰেছে কিমান কষ্ট কৰে। মোৰ কংগ্ৰেছৰ কৰ্মীখিনিৰ ওপৰত সম্পূৰ্ণ ভৰসা যে তেওঁলোকে এবাৰ ভালকৈ কষ্ট কৰিলে ভাৱনা এটা খুব ভাল আনএক্সপেক্টেড ৰিজাল্ট হ'ব পাৰে। বিটিআৰ নিৰ্বাচনত কংগ্ৰেছে বিটিআৰৰ ইলেকশ্যনত কাৰোবাৰ দলৰ লগত আজিৰ তাৰিখত প্ৰত্যেক চিটত আমাৰ প্ৰাৰ্থী ৰেডি আছে। এতিয়া হ'ল আমি সংগঠনটো আৰু শক্তিশালী কৰিব লাগিব, ৰাইজৰ মাজত সোমাব লাগিব। সেইকাৰণে আজিৰ তাৰিখত প্ৰত্যেক সমষ্টিত আমি ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰিম। অসমৰ মুখ্যমন্ত্ৰীয়ে দৈনিক আপোনাৰ ওপৰত আক্ৰমণ এনেকৈ মন্তব্য গ্ৰহণ কৰি আছে, কি ক'ব? আমাৰ এটা সবকো সন্মতি দে ভগৱান, সকলৰ মংগল হওক। আমি আজি ৰাইজৰ লগত কথা পাতোঁতে এইখিনিয়ে কথা আলোচনা কৰিলোঁ যে বৰ্তমান বিজেপি চৰকাৰ কিমান আজি তেওঁলোকৰ স্বাৰ্থ আজি বাৰম্বাৰ আমি উদাহৰণ পাই আছোঁ। তেওঁলোকে অৰুণোদয় নামত মহিলাখিনি 1000 টকা 1200 টকা দিয়ে আৰু মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কৰ পৰিয়াল চৰকাৰী আঁচনি নামত ক'ৰবাত 10 লাখ টকা, ক'ৰবাত 20 লাখ টকা, ক'ৰবাত 30 লাখ টকা লৈছে। আজি মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কৰ পৰিয়ালে আজি হিতাধিকাৰী, কিন্তু তেওঁলোকে 1000 টকা হিতাধিকাৰী নহয়, তেওঁলোকে হ'ল 10 লাখ, 20 লাখ, 30 লাখ আঁচনি হিতাধিকাৰী। যি আঁচনি সাধাৰণ ৰাইজৰ বাবে হ'ব লাগে তাত এতিয়া মন্ত্ৰী, বিধায়ক সোমাই গৈছে। আজি তেওঁলোকে সাধাৰণ নিবনুৱা যুৱকৰ চিন্তা কৰা নাই, সাধাৰণ মহিলা গোটৰ চিন্তা কৰা নাই, নিজে আৰু কিমান ধনী হ'ব পাৰে সেই লৈ তেওঁলোকৰ চিন্তা। আৰু সেইকাৰণে অহা নিৰ্বাচনত বিজেপি দলৰ পতন হ'ব। আপুনি তামোলপুৰৰ পৰা আৰম্ভ কৰি আজি কোকৰাঝাৰত আহিছে, কি বিটিআৰ এখন যুঁজ হ'ব, এই যুঁজৰ কাৰণে কেনেধৰণৰ সাজু, কেনেধৰণৰ প্ৰস্তুতি? সদায় ৰাইজৰ মাজত সোমালেহে, বাস্তৱ মানুহৰ লগত সম্পৰ্ক সৃষ্টি কৰিলেহে, তেওঁলোকৰ সমস্যা বুজিবলৈহে, তেতিয়াহে গৈ ৰাইজ আমাৰ কাষ চাপিব। তো সেইকাৰণে আমি যিমান পাৰোঁ আমি ৰাইজৰ ওচৰলৈ গৈছোঁ। আজি বাছবাৰী যোৱা আমাৰ উদ্দেশ্য আছে, তাতো আমি যামগৈ। তো আমাৰ চেষ্টা, আমাৰ আশা যে আমাৰ লোকৰ কষ্ট চাই ৰাইজে আমাক আগতকৈ বেছি মৰম কৰিব। কোনো ষ্ট্ৰেটেজি, স্পেচিয়েল ষ্ট্ৰেটেজি আমি যে বিশেষ গুৰুত্ব দিছোঁ সেইটোৱে আমাৰ ষ্ট্ৰেটেজি। আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যু হৈছে মাটি। মানুহবোৰে মাটি পোৱা নাই, কিন্তু মামীয়ে মাটি পাই আছে, মামায়ে মাটি পাই আছে, আদানীয়ে মাটি পাই আছে, আম্বানী মাটিয়ে পাই আছে, মানুহে মাটি পোৱা নাই। মাটিটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যু।